আমার পূর্ব নির্ধারিত মতে আজি পৰা পাটকাই কাপৰ প্রথম এডিশনের খেল অলরেডি শুরু হয়েছে। দুটা টিমে খেলি আছে, লেকাং FC আর ডিগবয় রাইনো অলরেডি ফিল্ডত খেল শুরু হয়ে গেল। আমি মোট 16টা টিম লৈ এই টুর্নামেন্টটো পাতিছোঁ। এই টুর্নামেন্টৰ পাতার মূল উদ্দেশ্য ইউথ ক্লাবৰ পৰিচালনা যি টুর্নামেন্ট পাতার মূল উদ্দেশ্য হল যে আমার লিডু তথা মাৰ্ঘেৰা অঞ্চলৰ যি খেলৰ পৰিৱেশ অলৰেডি বিনষ্ট হৈ গৈছে, এইটো ঘূৰাই আনিবলৈ নৱপ্ৰজন্মক উৎসাহ উদ্দীপনা আগবঢ়াবৰ কাৰণে আমি এই টুর্নামেন্টটো পাতিছোঁ। আমি ইয়াত কোনো দৰ্শনীৰ বন্দোবস্ত কৰা নাই, বিনামূলীয়া চবে খেল চাই আছে। আর আমার যিটো উইনার্স ট্রফি আৰু 1.5 লাখ টকা আর্থিক পুরস্কার এইটো আমার মাননীয় বিধায়ক শ্রী ভাস্কৰ শৰ্মাদেৱে প্রদান কৰিব। তেখেতৰ বিশেষ যোগদান আৰু উৎসাহ আমাক এইটো কামত অগ্ৰসৰ হ'বলৈ সাহায্য কৰিছে। তাই আমি গোটেই লিডু ৰাইজক আহ্বান কৰিছোঁ, এই কেইদিন 4 তাৰিখে আমাৰ ফাইনেল আছে। এইটো ফাইনেলটো আমাৰ নৈশ হ'ব, ৰাতি হ'ব। তো এইকাৰণে আপোনালোকে সকলোলৈ আহি আমার কমিটি তথা গোটেই খেলুৱৈবিলাক উৎসাহ উদ্দীপনা আগবঢ়াব বুলি মই আশা ৰাখিম। ইউথ ক্লাবে প্রত্যেক বছর নিচিনাকৈ এই বছৰো আজিৰ পৰা পাটকাই কাপ আৰম্ভ কৰিছে। গতিকে আজি প্ৰথম দিনৰ কাৰ্যসূচী অলপ আগতে আমি শুভাৰম্ভ কৰিলোঁ। গতিকে মোক নিমন্ত্ৰণ জনাইছিলে উদযাপন সমিতিয়ে। আৰু পৰম্পৰাগতে যিধৰণে প্ৰত্যেক বছৰ খেলটো ৰাইজে উপভোগ কৰে, ঠিক সেইধৰণে এইবাৰো খুব সুন্দৰ পৰিপাটিকে লিডু ইউথ ক্লাবে খেলখন আয়োজন কৰিছে। গতিকে মই ভাবোঁ মাৰ্ঘেৰাবাসী ৰাইজে স্বতঃপূৰ্তভাৱে ওলাই আহি খেলখন উপভোগ কৰিব। গতিকে ফুটবল খেলুৱৈসকলক মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ। উদযাপন সমিতি বিষয়ববীয়াকো মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ। আৰু প্ৰত্যেক বছৰ যি ধৰণে তেখেতে উৎসাহেৰে লিডু ইয়ং ক্লাবে যিটো খেল আয়োজন কৰে, খুব সুন্দৰ পৰিৱেশৰ মাজেদি সুন্দৰ পৰিৱেশ গঢ়ি তুলি পেলাই খেল আয়োজন কৰে। গতিকে এইবাৰ ফাইনেল খেলখন ডে নাইট কৰিবলৈ তেখেতসকলে আয়োজন কৰিছে। গতিকে মই ভাবোঁ খুব সুন্দৰ খেল প্ৰদৰ্শন হ'ব ইয়াত। আৰু মই ভাবোঁ প্ৰায় 15টা দলে ইতিমধ্যে যোগদান কৰিছে। আজি প্ৰথম দিনাৰ খেল, অহাকালিৰ পৰা কণ্টিনিউ খেলখন ইয়াত উপভোগ কৰিবলৈ পাব। গতিকে মই হ'লেও মাৰ্ঘেৰাবাসী ৰাইজক অনুৰোধ জনাইছোঁ যে আপোনালোকে আহি খেলখন উপভোগ কৰিব।